নমস্কাৰ মই আপিএল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ সাজে আমি পঢ়িম তোমালোকৰ ক্লাছ 9 ৰ মেথছৰ অনুশীলনী 13.1 ৰ আমি যোৱা ভিডিঅত 1 ৰ পৰা আমি অনুশীলনী 13.1 আমি 1 ৰ পৰা 4 নম্বৰ লৈকে কৈছো আজি আমি 5 ৰ পৰা 8 নম্বৰ লৈকে কৰিম তোমালোকে ভিডিঅটো লাইক কৰি দিবা 5 নম্বৰ প্ৰশ্ন কৈছে যে এটা ঘনক আকৃতিৰ বাকচৰ প্ৰতিটো কাখৰ দিক 10 সেমি আৰু আন এটা আয়তীয় ঘনক আকৃতিৰ বাকচৰ দিক 12.5 সেমি প্ৰস্থ 10 সেমি আৰু উচ্চতা 8 সেমি এতিয়া কৈছে যে এক নম্বৰ যে কোনটো বাকচৰ 500 পৃষ্ঠকালি বেছি আৰু কিমান বেছি সো কোনটো বাকচৰ 500 পৃষ্ঠকালি অৰ্থাৎ 4 বাৰৰ কালি ওলাব গৈছে আৰু কোনটোৰ বেছি হ'ব এইটো আমাক কৈছে আৰু কিমান বেছি এইটো ওলাব গৈছে একেবাৰে উজু প্ৰশ্ন এইবিলাক জাস্ট ফৰ্মুলা এপ্লাই কৰি দিলে হৈ যায় সো আমাৰ ইয়াত যিখিনি দিয়া আছে সেইখিনি লিখিলাম যে দিয়া আছে বা ইয়াত ঘনকৰ কি দিছে ঘনকৰ যেটো দিক আছে দিকটো আমি জানো ঘনকৰ দিক চাৰিওফালে সমান থাকে ঘনকটো গতিকে আমাক 10 সেমি বুলি দিছে ঘনকৰ দিক বুলি লিখিম ইকুয়াল টু 10 সেমি আমি লিখিম ঠিক আছে আৰু আয়তীয় ঘনকৰ আকৃতি দিছে গতিকে লিখা আৰু আয়তীয় ঘনক কোনে এতিয়া আয়তীয় ঘনক ঠিক আছে আয়তীয় ঘনকে আছে ঘনক হৈছে 3D আকৃতিৰ আয়তীয় ঘনকৰ দিকটো কিমান দি আছে দিক আমি L বুলি লিখো L দি আছে কিমান 12.5 সেমি আৰু B হৈছে প্ৰস্থ 10 সেমি আৰু উচ্চতা অৰ্থাৎ h 8 সেমি দি আছে এতিয়া এই দুটা আমি পাৰ্শ্বীয় পৃষ্ঠকালি ওলাই লওঁ লিখিম এতিয়া যতে ঘনকৰ পাৰ্শ্বীয় পৃষ্ঠকালি গতি পাৰ্শ্বীয় পৃষ্ঠকালি মানে 4 বাৰৰ কালি অৰ্থাৎ 4টা হ'ব বাহু আছে কিমান বাহু দিক আছে 10 কৰি 10 গতিকে 4 আৰু যদি গোটেইটো কলে হয় 6 দি হয় আমি জানো 6a² বা পাৰ্শ্বীয় পৃষ্ঠকালি কলে 4a² হয় গতিকে অৰ্থাৎ এইটো স্কয়াৰ হ'ব এইটো হৈছে a অৰ্থাৎ দীঘৰ মান গতিকে এইটো স্কয়াৰ হ'ব এইটো সূত্র মতে পাৰ্শ্বীয় পৃষ্ঠকালি মানে 4a² আৰু যদি গোটেইটো ঘনকৰ পৃষ্ঠকালি খুধে তেনেহলে 6a² হ'ব অৰ্থাৎ দীঘৰ স্কয়াৰ ঠিক আছে গতিকে 4 ইনটু এইটো স্কয়াৰ আমি কৰিলো বুজি পাইছা এটা 4 ইনটু 10 গতিকে 4 10 ৰ স্কয়াৰ 100 গতিকে 400 সেন্টিমিটাৰ স্কয়াৰ আমি পালো ঘনকৰ পাৰ্শ্বীয় পৃষ্ঠকালি এতিয়া আমি আয়তীয় ঘনকৰ পাৰ্শ্বীয় পৃষ্ঠকালি ওলাম আৰু আয়তীয় ঘনকৰ পাৰ্শ্বীয় পৃষ্ঠকালি এইবিলাক অংক একো ডাঙৰ বস্তু নহয় ঠিক আছে জাস্ট লাহে লাহে ফৰ্মুলা বিলাক মনত ৰাখিব পালে লাহে লাহে কৰিবা হৈ যাব পাৰ্শ্বীয় পৃষ্ঠকালি বা পাৰ্শ্ব পৃষ্ঠকালি বুলি ক'ব পাৰি ঠিক আছে পাৰ্শ্ব পৃষ্ঠকালি দিবা ঠিক আছে এই দীৰ্ঘ কাটনি দিবা ৰেপ দিবা এইটো কিতাপত আমাক পাৰ্শ্ব বুলি কৈছে গতি পাৰ্শ্ব পৃষ্ঠকালি গতিকে আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালিৰ ফৰ্মুলা কি 2 ইনটু L plus B into H so গতিকে 2 L হৈছে কিমান 12.5 plus B হৈছে 10 আৰু H2 হৈছে 8 কৰি যাম এতিয়া 2 ইনটু 12 আৰু 10 22 হৈ যায় 22.5 into 8 ঠিক আছে এতিয়া সব কেইটা ব্ৰেকেট মানে পূৰণ হৈ আছে গতি এইটো পূৰণ এইটো কৰো প্ৰথমত গতিকে 22 ইনটু 2 কৰিলে আমি 45 পাই যাম নহয় জানো 45 0 থাকিব হেকাৰণে আমি লিখিলো ইনটু 8 এতিয়া পূৰণ কৰি দিয়া 5 গুণ 40 40 ৰ 0 হাত থাকে 4 8 গুণ 32 32 আৰু 4 কিমান আছে 36 হৈ যায় গতিকে 360 সেন্টিমিটাৰ স্কয়াৰ পাই যাম আমি আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি গতিকে এইটো 360 আৰু এইটো পাইছো 400 গতিকে কোনটো ডাঙৰ ঘনকৰ পাৰ্শ্বীয় পৃষ্ঠকালি বেছি গতিকে লিখিম অতএব ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি আয়তীয় ঘনকৰ পাৰ্শ্বীয় বা পাৰ্শ্ব পৃষ্ঠকালিতকৈ কিমান বেছি হেতু সুধিছে গতিকে আমি পাইছো আয়তীয় ঘনক অকল ঘনকৰ পাইছে 400 আৰু আয়তীয় ঘনকৰ পাইছে 360
গতিকে কৰিলে কিমান পাম 40 সেন্টিমিটাৰ আমি পাই যাওঁ গতিকে 40 সেন্টিমিটাৰ বেছি স্কয়াৰ দিবা সেন্টিমিটাৰ স্কয়াৰ বৰ্গ সেন্টিমিটাৰ বেছি বাস এইটো গল আমাৰ 1 নম্বৰটো আমাক দুইটাকে প্ৰশ্ন দিছে ইয়াত 1 নম্বৰটো গল গতিকে এইটো সলিউশনত ইয়াত 1 নম্বৰ বুলি দিব পাৰা ঠিক আছে এতিয়া আমি 2 নম্বৰৰ কাৰণে কম 2 নম্বৰ আমাক কি কৈছে যে কোনটো বাকসৰ মুঠ পৃষ্ঠকালি কম আৰু কিমান কম গতিকে কোনটো এতিয়া মুঠ পৃষ্ঠকালি কৈছে আগৰবাৰ আমি পাৰ্শ্ব পৃষ্ঠকালি ওলাইছো এইবাৰ আমাক মুঠ পৃষ্ঠকালি ওলাব লাগে গতিকে আমি এতিয়া লিখিম 5 2 নম্বৰৰ কাৰণে 5 2 নম্বৰৰ সলিউশন গতিকে প্ৰথম আমি ঘনকৰ মুঠ পৃষ্ঠকালি ওলাই লওঁ যে ঘনকৰ মুঠ পৃষ্ঠকালি গতিকে ঘনকৰ মুঠ পৃষ্ঠকালি 6a স্কয়াৰ a মানে কিমান দিক দিয়া আছে দিকটো হ'ব a গতিকে 10 ইয়াৰ স্কয়াৰ 6 * 10 মানে 100 গতিকে 600 সেন্টিমিটাৰ স্কয়াৰ আমি পাই গলো এতিয়া আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি ওলাই লম এতিয়া বা আৰু এতিয়া আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি ঠিক আছে মুঠ পৃষ্ঠকালি ফৰ্মুলা কি আয়তীয় ঘনকৰ কাৰণে এতিয়া 4 বাৰ কোৱা নাই এবাৰ মুঠ কৈছে ঠিক আছে গতিকে মুঠৰ কাৰণে 2 * LB + BS + HL এইটো হৈছে আমাৰ মুঠ পৃষ্ঠকালি ফৰ্মুলা আয়তীয় ঘনকৰ এতিয়া 2 L কিমান L আমি ইয়াত বুলি লিখি দিছিলো দিয়া আছে যিখিনি গতিকে L টো কিমান তোমালোকে চাই লও 12.5 আছে ইনটু B হৈছে কিমান B হৈছে 10 যোগ B 10 আৰু H কিমান H টো হৈছে 8 যোগ H টো হৈছে 8 আৰু L হৈছে 12.5 বাস এতিয়া আমি কৰি চাম 2 এটা এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব 12.5 আছে এটা শূন্য আছে গতিকে এটা শূন্য পিছুৱাই যাব ঠিক আছে চোৱা তোমালোকে গতিকে 10 দি কৰিব লাগে কিমান হ'ব 1250 হ'ব এক ঘৰ পিছত দশমিক আছিল এক ঘৰ পিছত অৰ্থাৎ 125 হ'ব যোগ 8 10 গুণ 80 সেম ইয়াতো এইটো আছে গতিকে 125 হ'ব এতিয়া চোৱা 2 * 125 আৰু 125 কিমান হৈ যায় 250 ঠিক আছে 250 আৰু 80 যোগ কৰিলে কিমান হৈ যায় 305 হৈ যায় গতিকে 305 ব্ৰেকেট মানে পূৰণ গতিকে 2 5 গুণ 10 10 শূন্য হাত থাকে 1 2 0 0 1 আহিব ইয়াত 2 3 গুণ 6 গতিকে 610 পাই যাম ঠিক আছে গতিকে 610 সেন্টিমিটাৰ স্কয়াৰ এইটো হল 610 এইটো পাইছো 600 গতিকে কোনটোৰ কম ঘনকৰ মুঠ পৃষ্ঠকালিটো কম আৰু কিমান কম 10 কম গতিকে লিখিম অতএব ঘনকৰ মুঠ পৃষ্ঠকালি আয়তীয় ঘনতকৈ কিমান কম এটা পাইছে 610 বিয়োগ 600 = 10 কম ঠিক আছে বাস এইখিনি आंसर 5 নম্বৰ কমপ্লিট এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে 6 নম্বৰ আমি সলিউশন বুলি লিখো সলিউশন বা সমাধান অসমীয়া মিডিয়ামো সলিউশন বুলি লিখিবা একো প্ৰবলেম নহব ঠিক আছে কৈছে যে ঘৰৰ ভিতৰত ৰাখিব পৰা এটা গ্ৰীন হাউস অৰ্থাৎ সেউজ গৃহ অৰ্থাৎ কাছেৰে নিৰ্মিত সৰু গছ ৰুব পৰা ঘৰ তাৰ তলিৰ হৈতে টেপৰ দ্বাৰা সংযুক্ত কাছৰ পাতেৰে তৈয়াৰী ইয়াৰ দিক প্ৰস্থ উচ্চতা ক্ৰমে 30 25 আৰু 25 সেন্টিমিটাৰ এতিয়া 1 নম্বৰ কৈছে যে ইয়াত ব্যৱহৃত কাছৰ পাতৰ মুঠ কালি কিমান আৰু 2 নম্বৰ কৈছে যে ইয়াৰ এটো পিছত কম আগত 1 নম্বৰটো আমি মুঠ পাতৰ কালি আমি উলাই লম অৰ্থাৎ এটো আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি উলালে এটো আহি যাব 1 নম্বৰটোৰ কাৰণে গতিকে যিখিনি দিয়া আছে সেইখিনি লিখি লম যে ইয়াত আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি আয়তীয় ঘনকৰ বা আয়তীয় ঘনক ৰ নিদিবা যে আয়তীয় ঘনক আকৃতিৰ গ্ৰীন হাউস আমাক কৈছে গতিকে গ্ৰীন হাউসৰ যেটো মান দি আছে দিকটো দি আছে আমাক 30 সেন্টিমিটাৰ প্ৰস্থ অৰ্থাৎ বি দি আছে আমাক 25 সেন্টিমিটাৰ আৰু উচ্চতা অৰ্থাৎ h দি আছে কিমান 25 সেন্টিমিটাৰ এতিয়া আমি
লিখিম 1 নম্বৰৰ কাৰণে লিখিম কিমান পাত প্ৰয়োজন হৈছে ঠিক আছে মুঠ পাতৰ কালি আমাক উলাব গৈছে গতিকে লিখিম ব্যৱহিত মুঠ কাচৰ পাতৰ পৃষ্ঠকালি অর্থাৎ মুঠ পৃষ্ঠকালি হুসাইছে ঠিক আছে মুঠ পৃষ্ঠকালি ফর্মুলা কি 2 * LB + BS + HL তে মান কিটা বহাই দিয়া 2 * L কিমান 30 B হৈছে 25 যোগ B 25 H হৈছে 25 H হৈছে 25 আৰু L হৈছে কিমান 30 বাস এইখিনি কৰিলে এতিয়া পূৰণ কৰি দিয়া সিম্পল হৈ যাব 2 এতিয়া 3 25 75 0 এটা আছে 0 দিম যোগ 25 25 কৰিলে 625 পাই যাও আৰু সেম 25 পূৰণ 30 কৰিলে আমি 750 পাই যাম এতিয়া নেক্সট এইকেইটা যোগ কৰি দিম 750 আৰু 750 কিমান হৈ যায় 1500 1500 আৰু 600 কিমান হৈ যায় 2100 2125 হৈ যায় গতিকে 2 * 2125 ঠিক আছে বুজি পাইছে এইখিনি এটা পূরণ করে দিম 2 5 গুণ 10 10 0 হাত থাকে 1 2 2 গুণ 4 4 1 5 2 1 গুণ 2 2 2 গুণ 4 গতিকে ইমান সেন্টিমিটার আছে গতিকে সেন্টিমিটার স্কয়ার অর্থাৎ বর্গ সেন্টিমিটার আমি পাই গলো ঠিক আছে গতিকে এইটো হল আমাৰ 1 নম্বৰটো উত্তৰ মুঠ পাথৰ কালি কৈছে আমি উলালো এতিয়া 2 নম্বৰটো আমি উলাম 2 নম্বৰ কি কৈছে যে ইয়াৰ মুঠ 12টা দাঁতিত বা প্ৰান্তত লগোৱা টেপৰ দিক কিমান সো গতিকে ইয়াত আঠা লগাব লাগিব নহয় বাকসটোৰ কাৰণে তো বাকসটো যদি এনেকুৱা হয় ইয়াত গছ ভিতৰত গছ ৰুব তাৰ মানে ঘৰৰ ভিতৰত ৰাখিব ঘৰৰ ভিতৰত ৰখাৰ কাৰণে কাছৰ এটা লৈছে গতিকে দাঁতি অৰ্থাৎ 12টা দাঁতি আছে সোৱা 1 2 3 4 5 6 7 8 9 10 11 12 গতিকে 6 এত উচ্চতা 4টা আছে ইয়াত এটো হৈছে উচ্চতা এটা দুটা তিনিটা 4টা ঠিক একেদৰে যেটো দিগ আছে দিগ 4টা আছে 1 2 3 4 ঠিক একেদৰে প্ৰস্থ 4টা আছে 1 2 3 4 গতিকে এই দাঁতিত কিমানখিনি আঠা লগাইছে সেইখিনি আমাৰ কি লাভ কৈছে টেপৰ দিক টেপ কিমান লগাইছে এটা মোক লাভ কৈছে টেপ নলগালে তাৰ পৰা বতাহ সোমাব যায় গতিকে আমি এতিয়া এটো লিখিম যে অতএব 2 নম্বৰ দি আমি লিখিম যে টেপৰ দিক ইকুয়াল টু আমি কি লিখিম 4টা L আছে 4টা দিক আছে 4টা প্ৰস্থ আছে আৰু 4টা উচ্চতা আছে গতিকে এনেকৈ আমি যোগ কৰি দিম গতিকে 4 4 আছে গতিকে 4 কমন লৈ লওঁ L + B + H গতিকে 4টা এনেকৈ আয়তীয় ঘনকৰ যদি টেপ লগোৱাই দাঁতি কেইটা যদি কালি ওলাব কয় আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিব পাৰো 4 * L + B + H বা এনেকৈ মনত ৰাখিয়া দৰকাৰ নাই জাস্ট বুজি লৈ পেলাই আমি এইটো কৰিব পাৰো ঠিক আছে এতিয়া 4 L ৰ মান কিমান L ৰ মান 30 B ৰ মান হৈছে 25 আৰু H ৰ মান 25 এতিয়া 4 * 25 25 50 50 আৰু 30 80 গতিকে 80 হৈ গল এতিয়া আমি পূৰণ কৰি দিম 4 0 0 4 গুণ 32 গতিকে 320 কিমান আহিব এটো সেন্টিমিটাৰতে আছিল গতিকে সেন্টিমিটাৰ 320 সেন্টিমিটাৰ হ'ব টেপৰ দিক এইটো হ'ব আমাৰ উত্তৰ কমপ্লিট 6 নম্বৰৰ 1 আৰু 2 আমি সলিউশন কৰিলো এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে যে শান্তি সুইট ষ্টল নামৰ দোকানখনে তেওঁলোকৰ মিঠাইবিলাক পেকেট কৰিবলৈ লগা কাৰ্ডবৰ্ডৰ কিছু বাকচ সাজিবলৈ এটা অৰ্ডাৰ উলিয়ালে দুবিধ বাকচৰ ডাঙৰ বিধৰ প্ৰতিটোৰ যোগ 25 সেন্টিমিটাৰ অৰ্থাৎ দিক প্ৰস্থ আৰু উচ্চতা এটো আৰু সৰু বিধৰ প্ৰতিটোৰ যোগ দিক হৈছে 15 সেন্টিমিটাৰ প্ৰস্থ হৈছে 12 সেন্টিমিটাৰ আৰু উচ্চতা হৈছে 5 সেন্টিমিটাৰ ইখনৰ লগত হিখন জোৰা লগাবৰ বাবে বাকচবিলাকৰ মুঠ নেক্সট পেজত দিয়া আছে বাকচবিলাকৰ মুঠ পৃষ্ঠকালি 5% আৰু অধিক কাৰ্ডবৰ্ডৰ প্ৰয়োজন হল অৰ্থাৎ কাৰ্ডবৰ্ড এটা যেতিয়া আমি মিঠাই খাওঁ মিঠাৰ বাস্ক যেটো আছে মিষ্টিৰ বাস্কত এক্সট্ৰাকে এনেকা থাকে নহয় তেতিয়া মোৰাই দি বাকচটো ৰেডি কৰে নহয় জানো এই এক্সট্ৰাটো কাৰণে যিমানখিনি কাৰ্ডবৰ্ডৰ প্ৰয়োজন হয় ডাঙৰ আৰু সৰুটোৰ কাৰণে তাৰ কাৰণে 5% অধিক ব্যৱহাৰ হয় গতিকে আমি ডাঙৰ আৰু সৰুটোৰ মুঠ পৃষ্ঠকালি উলাই পেলাই যোগ কৰি 5% আমি বঢ়াই দি এতিয়া কৈছে যে প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰতি বৰ্গ মিটাৰত কি হয় 1000 বৰ্গ মিটাৰত বা 1000 বৰ্গ সেন্টিমিটাৰত 4 টকাকৈ দাম ললে এটা প্ৰতিবিধৰে 250 টকাকৈ বাকচ সাজিবৰ বাবে লগা কাৰ্ডবৰ্ডৰ দাম কিমান এতিয়া সৰু বিধ 250 টা বনাইছে আৰু ডাঙৰ বিধ 250 টা বনাইছে অৰ্থাৎ 500 টা বাকচ সাজিবৰ কাৰণে কিমান
দাম পৰিব সেইটো আমাক সুধিছে সো প্ৰশ্ন যিখিনি কৈছে প্ৰশ্নটো ডাঙৰ কিন্তু একো কথা নাই আমি সলিউশন কৰি গলে সৰু হৈ যাব সো গতিকে লিখিম ডাঙৰ বাকচৰ যিবিলাক মান দি আছে আমি মাত্ৰা বুলি লিখিলম যে ডাঙৰ বাকচৰ মাত্ৰা কি দি আছে দিক দি আছে 25 সেন্টিমিটাৰ প্ৰস্থ দি আছে কিমান 20 সেন্টিমিটাৰ আৰু উচ্চতা h দি আছে আমি কিমান 5 সেন্টিমিটাৰ দি আছে আৰু সৰু বাকচৰ কাৰণে কিমান দিছে মাত্ৰাবিলাক আৰু সৰু এইবিলাক মান লিখিবা তেতিয়া তোমালোকৰ সুবিধা হ'ব সৰু বাকচৰ মাত্ৰা বুলি লিখিবা কি দি আছে সৰু বাকচৰ ক্ষেত্ৰত l দি আছে কিমান 15 সেন্টিমিটাৰ b কিমান দি আছে 12 সেন্টিমিটাৰ আৰু উচ্চতা দি আছে h কিমান দি আছে 5 সেন্টিমিটাৰ এতিয়া আমি 250 তে প্ৰতিটা 250 টা কৈ বনাব লাগে গতিকে আমি 250 টা প্ৰথমত ডাঙৰ বাকচটো মুঠ পৃষ্ঠকালি ওলাই লওঁ গতিকে 250 টা ডাঙৰ বাকচৰ পৃষ্ঠকালি বা মুঠ পৃষ্ঠকালি ফৰ্মুলা কি হ'ব 2 * LB + BS + HL এটা মান কেটা বহাই দিয়া ডাঙৰটোৰ কাৰণে মান কেটা হৈছে এইবিলাক অকমান ব্ৰাইটনেসটো বাঢ়ি বেছি হৈছে অকমান কমাই দিও ব্ৰাইটনেস ক্যামেৰা চাব লাগে মাজে মাজে নহলে ব্ৰাইটনেস বেছি হৈ গলে তোমালোকে দেখা না পাবা সো 2 গতি 250 টা কৈছে গতি 250 এক্সট্ৰা কেটা পূৰণ কৰিব লাগিব 250 টাৰ ক্ষেত্ৰতে এইটো হ'ব সব কেটা একে মাপৰ ডাঙৰৰ ক্ষেত্ৰত গতি L হৈছে 25 * B হৈছে কিমান 20 B হৈছে 20 H হৈছে 5 ডাঙৰ বাকচৰ ক্ষেত্ৰত H হৈছে 5 আৰু L হৈছে কিমান 25 ইনটু কিমান হৈ যাব ইনটু 250 আছে 250 ইনটু 2 কৰিলে কিমান হৈ যায় 500 হৈ যায় আৰু এইটো পুৰণ এইটো কৰিম এতিয়া 2 পজিশন 50 শূন্য আছে 500 হৈ যাব আৰু 5 2 গুণ 10 শূন্য এটা আছে 100 হৈ যাব আৰু 25 5 গুণ কিমান হৈ যায় 125 হৈ যায় 25 4 গুণ 100 আৰু 25 5 গুণ 125 ইয়ালৈ এনি ডাউট আছে নেকি নাই বুজি পাইছা এতিয়া চোৱা 500 এটো 500 একে 600 একে 725 725 এতিয়া এইটো আৰু এইটো পূৰণ কৰি দিম এতিয়া শূন্য দুটা আছে পাছফালে আমি শূন্য লগাই দিলে হৈ যাব ইমান সেন্টিমিটাৰ কালি আছে গতি স্কয়াৰ হ'ব এতিয়া 5 5 গুণ 25 25 ৰ 5 হাত থাকে 2 5 2 গুণ 10 10 আৰু 2 12 12 2 হাত থাকে 1 5 7 35 35 একে 36 গতিকে কিমান হল ইমানখিনি সেন্টিমিটাৰ স্কয়াৰ পাই গলো ডাঙৰ বাকচৰ কালিটো এতিয়া আমি সৰু বাকচৰ কালিটো ওলাম ঠিক আছে গতিকে এতিয়া বা আৰু বুলি লিখিবা যে এতিয়া সৰু 250 টা সৰু বাকচৰ কালি কিমান হ'ব সেম ফৰ্মুলা ইউজ হ'ব 2 * LB + BS + HL গতিকে 2 L কিমান সৰু বাকচৰ ক্ষেত্ৰত L টো চোৱা L 15 B 12 H 5 গতিকে L হৈছে 15 * B হৈছে 12 যোগ B 12 H কিমান H 5 যোগ H হৈছে 5 L কিমান L হৈছে 15 এতিয়া পূৰণ কৰি দিয়া 2 এইটো পূৰণ এইটো কৰিবা ঠিক আছে এতিয়া কৰা কিমান হয় 15 পূৰণ 12 কৰিবা 180 পাবা এতিয়া 12 পূৰণ 5 কৰিবা 12 পূৰণ 5 কৰিলে কিমান হয় 5 12 60 আৰু 5 15 কিমান হৈ যায় 75 এতিয়া নেক্সট লাইনটো কি হ'ব 2 180 60 আৰু 75 যোগ কৰিবা 315 পাবা এতিয়া এইটো পূৰণ এইটো কৰা 2 5 গুণ 10 10 শূন্য হাত থাকে 1 গতিকে সেন্টিমিটাৰ স্কয়াৰ হ'ব বৰ্গ সেন্টিমিটাৰ তাৰ মানে 2 1 গুণ 2 1 3 আৰু 2 3 গুণ 6 630 সেন্টিমিটাৰ স্কয়াৰ পাই যাব ঠিক আছে আৰু ইয়াত অকমান এটা ভুল কৰিলো তোমালোকে চা 250 টা সৰু বাকচৰ কালি আছে গতিকে 250 দি পূৰণ কৰিব লাগিব ঠিক আছে এইটো মনত থাকে যাতে নহলে এইটো মনত না থাকিলে এইটো ভুল হৈ যাব 250 টা বাকচ লাগে গতিকে 250 পূৰণ হৈ যাব অৰ্থাৎ ইয়াত 500 আহিব ঠিক আছে গতিকে 250 ইনটু কৰিলে 500 আহিব গতিকে ইয়াত 250 টো লগাব লাগিব গতিকে এটো নেক্সট লাইনটো হ'ব কিমান 2 * 250 500 পূৰণ 315 হ'ব গতিকে এইটো কৰিলে যিমান আহিব হেতু হ'ব গতিকে এইটো পূৰণ কৰিবা কিমান আহিব 157500
বর্গ সেন্টিমিটার গতিকে সৰু বাকচৰ কালি পালো ইমানখিনি একক দশক শতক হাজাৰ উজুত লাগ 1,57,500 বর্গ মিটার তে নেক্সট পেজত কৰিব লাগিব সো নেক্সট পেজটো মই লৈ আহিছো এতিয়া আমি 250টা সৰু বাকচ আৰু 250টা ডাঙৰ বাকচ দুটা মিলি 500টা আমি বাকচৰ মুঠ কালি যোগ কৰি লম ঠিক আছে গতিকে অতএব 500টা বাকচৰ কালি 500টা সৰু আৰু ডাঙৰ দুটা হ'ব সৰু ডাঙৰ বাকচৰ কালি বাকচৰ মুঠ পিস্তকালি কিমান হ'ব দুটা যোগ কৰি দিম ডাঙৰটো কিমান পাইছো সো ডাঙৰটো পাইছো কিমান ইমান 362500 গতিকে 362500 আৰু সৰুটো পালে কিমান ইমান 157500 গতিকে ইমান সেন্টিমিটাৰ বর্গ সেন্টিমিটাৰ স্কয়াৰ তে নেক্সট যোগ কৰি দিম এইটা দুটা শূন্য আছে গতিকে দুটা শূন্য আহিব ইমান সেন্টিমিটাৰ স্কয়াৰ এতে 5 আৰু 5 10 10 শূন্য হাত থাকে 1 2 আৰু 7 9 9 আৰু 1 10 10 শূন্য হাত থাকে 1 এতিয়া 5 আৰু 6 11 11 আৰু হাত থাকে 12 12 2 হাত থাকে 1 3 আৰু 1 4 4 আৰু হাত থাকে 5 গতিকে ইমান হৈ গল সেন্টিমিটাৰ স্কয়াৰ এতে নেক্সট ইমানখিনিৰ কাৰণে কিমান এক্সট্ৰাকে 4% কে যোগ হয় তোমালোকে প্ৰশ্নটো চোৱা সরি 5% কে অধিক কাৰ্ডবোৰ্ডৰ প্ৰয়োজন হয় সো গতি 5% আমি এইখিনিৰ 5% আমি উলাই লম গতিকে লিখিম যে ইখনৰ লগত সব প্ৰশ্নত কৈছে যে ইখনৰ লগত সিখন জোড়া লগাবৰ বাবে ঠিক আছে গতিকে ইখনৰ লগত সিখন মানে কাৰ্ডবোৰ্ডটো বনাৰ কাৰণে এক্সট্ৰা বস্তু লাগিব নহয় এক্সট্ৰাকে অকমান ৰাখিব লাগিব নহলে কাৰ্ডবোৰ্ডটো বা মেঠাইৰ বাকচটো ৰেডি নহব সেই কাৰণে যে ইখনৰ লগত সিখন জোড়া লগাবৰ বাবে মুঠ পিস্তকালি বা পিস্তকালিৰ 5% লাগে পিস্তকালি কিমান লাগে 5% লাগে গতিকে মুঠ ইমানখিনি লিখিম 5240 আৰু 5% লাগে বুলি কৈছে 5% মানে তলত 100 দিলো গতিকে ইমান লাগে ঠিক আছে গতিকে সেন্টিমিটাৰ স্কয়াৰ আহিব ইয়াত দুটা শূন্য কটা গল এতিয়া এইটোতে পূৰণ কৰিম 500 500 5 2 গুণ 10 10 গুণ 1 5 5 গুণ 25 26 গতিকে ইমান সেন্টিমিটাৰ স্কয়াৰ এক্সট্ৰা কে লাগিব ঠিক আছে এতিয়া মুঠ কাৰ্ডবোৰ্ডৰ কালি আমি ওলাম এইটো আৰু এইটো যোগ কৰি দিম গতিকে এতিয়া বাহতে মুঠ কাৰ্ডবোৰ্ডৰ কালি কিমান হ'ব ইমানখিনি পাইছো মুঠ গতিকে এইটো যোগ হ'ব 5240 যোগ এইটো পালো আমি 5% এক্সট্ৰা বস ইমান যোগ কৰি দিম তিনিটা শূন্য আহি যাব 1 2 3 গতিকে ইমান সেন্টিমিটাৰ স্কয়াৰ 6 আছে ইয়াত শূন্য আছে গতিকে 6 আহিব ইয়াত 2 ইয়াত 2 4 আৰু 5 তো আহিব গতিকে ইমান মুঠ পালো আমি এক্সট্ৰা কে যোগ কৰি পেলাই ইমান বর্গ মিটাৰ আমি বর্গ সেন্টিমিটাৰ স্কয়াৰ আমি পালো মুঠ কাৰ্ডবোৰ্ড এতিয়া 1000 প্ৰতি 1000 বর্গ সেন্টিমিটাৰত আমাক কিমান কে খৰচ হয় 4 টকা কে খৰচ হয় ঠিক আছে গতিকে লিখিম এতিয়া কিমান খৰচ হয় এটো ওলাব কৈছে গতিকে লিখম তে কাৰ্ডবোৰ্ড দৰ দামটো আমি ওলাম দামটো কিমান যিমান কালি পাইছো মুঠ কালি বা কালি ইনটু দামটো হ'ব সো গতিকে কালি পাইছো ইমান মুঠ গতি 546000 ইনটু দাম কিমান 4 টকা কে কিন্তু কিমান প্ৰতি 1000 বর্গ সেন্টিমিটার গতিকে 1000 দি ভাগ হ'ব ঠিক আছে গতিকে এইটো আছিল কিমান ইমান সেন্টিমিটাৰ স্কয়াৰ আৰু এইটো তো পাৰ সেন্টিমিটাৰ স্কয়াৰ গতিকে এইটো তো সেন্টিমিটাৰ স্কয়াৰ এইটো কটা যাব তলৰ ওপৰে কটা যাব এই কাৰণে লিখিব নালাগে এইটো আৰু টকাত আহিব আনসাৰটো এতিয়া ইয়াত তিনিটা শূন্য কটা গল এতিয়া পূৰণ কৰি দিম 4 6 গুণ 24 24 4 হাতত থাকে 2 4 4 গুণ 16 16 আৰু 2 18 হাত থাকে 1 4 5 গুণ 20 20 1 21 গতিকে 2184 টকা পৰিব মুঠ খৰচ বাস এইখিনি আমাৰ ফাইনাল সলিউশন এতিয়া 8 নম্বৰ প্ৰশ্ন দিছে আমাক 8 ৰ সলিউশন আমি কৰিম 8 নম্বৰ প্ৰশ্ন কৈছে যে পাৰবিনে তেওঁৰ মটৰ গাড়ীখন থবলৈ 4টা ফাল আৰু উপৰিভাগ
তিৰপালেৰে ঢকাকৈ এটা বাকচ আকৃতিৰ গাঁথনি অস্থায়ীভাৱে সাজিবলৈ মনস্থ কৰিলে গাড়ী থোৱাৰ কাৰণে এটা ঘৰ বনাব তাৰমানে পাৰবিনে যাৰ সন্মুখৰ ফালৰ ত্ৰিপালখন প্ৰয়োজনত পকাই ওপৰলৈ তুলিব পাৰি গতি আগফালে যেটো আছে হেতু পকাই ওপৰলৈ তুলিব পাৰি মানে শাটাৰ টাইপৰ হেতু ওপৰলৈ তুলিলেহে গাড়ীখন ওলাব পাৰিব এটা কৈছে 2.5 মিটাৰ উচ্চতাৰ আৰু ভূমিৰ জোখ 4 মিটাৰ আৰু উচ্চতা কৈছে 3 মিটাৰ হোৱা গাঁথনিটোত কিমান ত্ৰিপাল লাগিব যদিহে দুখন ত্ৰিপাল সিলাই কৰা কাখকেইটা অতি ঠেক বুলি উপেক্ষা কৰা হয় অৰ্থাৎ যি ত্ৰিপাল যদি সিলাই কৰিছিল যিখিনি এইখিনি এক্সট্ৰাটো উপেক্ষা কৰিব কৈছে অৰ্থাৎ এটো ধৰিব মনা কৰিছে এতিয়া মুঠ কালি ওলাব কৈছে একেবাৰে উজু প্ৰশ্ন আমি আমাক যেহেতু গাড়ী থোৱাৰ কাৰণে কিমানটা লাগিব আমাক মুঠ 4 বেৰ লাগিব আৰু সিলিংটো লাগিব তলফালে মাটি আছে মাটিৰ কাৰণে না লাগিব অৰ্থাৎ 5টা বেৰৰ আমি কালি যেটো ফৰ্মুলা আছে এটো ব্যৱহাৰ কৰিলে হৈ যাব সো তোমালোকৰ যদি আঠুৱাৰ কাৰণে আহে আঠুৱাৰ কাৰণে কিন্তু 5টা বেৰে হয় বুজি পাইছা আঠুৱাও আহিব পাৰে পৰীক্ষাত সো যিকিন হক আমাক যিখিনি দিয়া আছে কিনি লিখি লম তো ইয়াত এল কিমান দি আছে এল দি আছে ইমান 2.5 ঠিক আছে মিটাৰত দি আছে বি দি আছে 4 মিটাৰ আৰু উচ্চতা দি আছে 3 মিটাৰ এটা আমি ফৰ্মুলা বহাই দিম গতিকে লিখিম অতে ত্ৰিপালৰ ত্ৰিপাল খনৰ কালি কিমান হ'ব 4 বেৰৰ কালি 4 বেৰৰ কালি বা ডাইৰেক্ট ফৰ্মুলা লিখিব পাৰি 4 বেৰৰ কালি যোগ ওপৰৰ কালি বা সিলিংৰ কালি গতিকে ত্ৰিপালটো ওপৰ দি ঢাকিছে গতিকে 4 বেৰৰ কাৰণে আমাৰ ফৰ্মুলা কি 2h l + b আৰু সিলিংৰ অৰ্থাৎ অকল ওপৰৰ ভাগ কৈছে গতিকে আয়তৰ কাৰণে ওপৰৰ কি হয় এটো l * b হলে l * b হয় গতিকে l * b এটা মান কিটা বহাই দিয়া 2 * h হৈছে 3 l হৈছে 2.5 b হৈছে 4 যোগ l হৈছে 2.5 আৰু b হৈছে 4 ঠিক আছে সো এটো আমি কৰি যাম এতিয়া নেক্সট 2 3 গুণ 6 হৈ গল ঠিক আছে আৰু এটো যোগ কৰিলে কিমান হৈ যায় 4 আৰু 2 6 6.5 আৰু যোগ এটো কৰিলে কিমান হৈ যাব 4 5 গুণ 20 20 ৰ 0 হাত থাকে 2 4 2 গুণ 8 8 আৰু 2 10 4 5 গুণ 20 20 ৰ 0 হাত থাকে 2 4 2 গুণ 8 8 আৰু 2 10 হৈ যায় গতিকে এক ঘৰ পিছত দশমিক অৰ্থাৎ 10 পাই যাম সো গতিকে 6 * 6.5 যোগ 10 তো লিখিব পাৰি এটা পূৰণ কৰি দিয়া এটো 65 * 6 দশমিকটো আমি পিছত বহাম 6 5 5 গুণ 30 30 ৰ 0 হাত থাকে 3 6 গুণ 36 36 আৰু 3 39 গতিকে 39 এক ঘৰ আগত দশমিক গতিকে ইয়াত দশমিক হ'ব অৰ্থাৎ অকল 39 পাম যোগ 10 ঠিক আছে গতিকে কৰিলে কিমান হৈ যায় 39 * 10 49 গতিকে 49 মিটাৰ স্কয়াৰ হ'ব আমাৰ ইয়াৰ ফাইনাল এনসারটো 8 নম্বৰ প্ৰশ্ন দিছে 8 নম্বৰ আমি সলিউশন কৰিম 8 নম্বৰ কৈছে যে পাৰবিনে তেওঁৰ মটৰ গাড়ীখন থবলৈ চাৰিওটা ফাল আৰু উপৰিভাগ ত্ৰিপালেৰে ঢকাকৈ এটা বাকচ আকৃতিৰ গাঁথনি অস্থায়ীভাৱে সাজিবলৈ মনস্থ কৰিলে যাৰ সন্মুখৰ ফালৰ ত্ৰিপালখন প্ৰয়োজনত পকাই ওপৰলৈ তুলি থব পাৰি 2.5 মিটাৰ উচ্চতা অৰ্থাৎ এছৰ মান এইটো আৰু ভূমিৰ জোখ 4 মিটাৰ আৰু প্ৰস্থ দি আছে 3 মিটাৰ হোৱা এই গাঁথনিটোত কিমান ত্ৰিপাল লাগিব যদিহে দুখন ত্ৰিপাল সিলাই কৰা কাখকেইটা অতি ঠেক বুলি উপেক্ষা কৰা হয় অৰ্থাৎ সিলাই কৰা পাতখিনি আমাক উপেক্ষা কৰিব কৈছে এইখিনি যিখন মান আছে সেইখিনি আমাক বাদ দিব কৈছে গতিকে মুঠ আমি কালি ওলালে হৈ যাব ইয়াত 5টা পিঠি আছে 4টা বেৰ আছে গাড়ী থোৱাৰ কাৰণে আৰু ওপৰত ত্ৰিপাল আছে ঠিক আছে আৰু মাটিৰ ফালে তো দিয়া নাই ত্ৰিপাল আৰু আগফালৰটো কি শাটাৰ টাইপৰ খুলি আমি গাড়ীখন ওলাই আকৌ যেতিয়া আমি গাড়ীখন ভিতৰত থম ত্ৰিপালটো ঢাকি থব পাৰি ঠিক আছে তো যিখিনি হক আমাক যিখিনি দিয়া আছে এইখিনি লিখি লম যে ইয়াত উচ্চতা দিয়া আছে h 2.5 মিটাৰ আৰু b প্ৰস্থ দিয়া আছে 3 মিটাৰ আৰু l দিয়া আছে কিমান l ওলটাকে লিখিলে একো কথা নাই l দিয়া আছে আমাক ভূমিৰ জোখ 4 মিটাৰ গতিকে 4 মিটাৰ আমি লিখিম ঠিক আছে এতিয়া আমি লিখিম অতএব ত্ৰিপাল খনৰ কালি কিমান হ'ব মুঠ কালি বা কালি 4 বেৰ হ'ব আৰু এটা বেৰ অৰ্থাৎ 5টা বিস্তৰ কালি যোগ হ'ব অৰ্থাৎ আমি যদি এনেকে লিখো সৰলকে যে 4 বেৰৰ কালি 4 বেৰৰ কালি যোগ কি হ'ব ওপৰৰ কালি অৰ্থাৎ সিলিংৰ কালি ওপৰৰ ফালে যেটো থাকিব সিলিংৰ কালি
গতিকে 4 বাৰৰ কালি অৰ্থাৎ আয়তি এখনকৰ 4 বাৰৰ কালি সূত্র কি পাৰ্শ্বপৃষ্ঠ কালিৰ সূত্র কি 2s l + b আৰু ওপৰত সিলিংটো কেনেকৈ আয়তৰ আকাৰ গতিকে এটো l * b হলে l * b আমি আয়তৰ কালিৰ সূত্র জানো অৰ্থাৎ lb এটা যোগ হ'ব l * b যোগ হ'ব এতিয়া আমি মানকিটা বহাই দিও 2 s ৰ মান হৈছে কিমান 2.5 l ৰ মান হৈছে 4 আৰু b ৰ মান হৈছে 3 ঠিক একেদৰে l ৰ মান হৈছে 4 b ৰ মান হৈছে 3 এতিয়া এটো পূৰণ কৰিলে 2 আড়াই পূৰণ আড়াই কৰিলে কিমান হৈ যায় 5 হৈ যায় গতিকে 5 0.0 থাকিব এই কাম লিখিব না লাগে 5 হৈ যাব ইফালে 4 আৰু 3 7 যোগ 4 3 গুণ 12 এতিয়া 5 7 35 ঠিক আছে 5 7 35 আৰু ইফালে থাকে 12 এতিয়া আমাৰ কি হৈ যাব 35 আৰু 12 কিমান হৈ যায় 45 হৈ যায় গতিকে 45 মিটাৰ স্কয়াৰ হৈ যাব ইয়াৰ এনসারটো সো 35 আৰু 12 47 হ'ব মই 45 দিছো ভুলতে 35 আৰু 12 47 এটো কিমান আছিল মিটাৰত আছিল গতিকে এইখিনি কিমান আহিব মিটাৰত আহিব ঠিক আছে গতিকে মিটাৰ স্কয়াৰ গতিকে এইটো এনসার গতিকে 47 মিটাৰ স্কয়াৰ হ'ব ত্ৰিপালৰ কালি গতিকে 35 আৰু 12 যোগ কৰিলে 47 ঠিক আছে সো আমি নেক্সট ভিডিওত তোমালোকৰ যদি এক্সাৰসাইজ 13.2 আছে হেতু কৰিম তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ডেসক্ৰিপচনত দিয়া আছে 13.2 নহলে স্ক্ৰিনত উঠিব আৰু তোমালোকৰ কাৰণে ক্লাস 9 ৰ মেথছৰ কমপ্লিট প্লেলিষ্ট বনাই দিয়া আছে প্লেলিষ্টত কৈ চাব পাৰিবা আজিলৈকে আহো বাই বাই টেক কেয়াৰ